হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ কাৰণে এটা ৰিচেণ্ট আপডেট এটা লৈ আনিছো ক্লাছ 11ৰ ষ্টুডেণ্টসকলৰ কাৰণে যে আমাৰ আজি কাউন্সিলৰ লগত কলেজৰ প্ৰিন্সিপালৰ লগত এটা মিটিং হ'ল। সেই মিটিঙত এটা সিদ্ধান্ত নহয়, এটা ফাইনেল হোৱা নাই বস্তুটো, যে AI, ফৰেন লেংগুৱেজ আৰু ফাইনেন্সিয়েল লিটাৰেচাৰ এই তিনিটা ছাবজেক্টৰ ওপৰত তোমাৰ কি হ'ব, পৰীক্ষা মানে কি বিহুৰ পিছত পৰীক্ষা হ'ব। ঠিক আছে, এতিয়াও সম্পূৰ্ণভাৱে তোমাৰ কি হোৱা নাই, ফাইনেল হোৱা নাই। আজি আমি দুপৰীয়া 2:30 বজাত আমাৰ কলেজৰ প্ৰিন্সিপালৰ লগত এখন মিটিং হৈ পেলাই এটা সিদ্ধান্ত নহয়, ঠিক আলোচনা হ'ল যে কাউন্সিলৰ লগত কি ধৰণে কথাবিলাক আলোচনা হ'ল। যে কলেজৰ কাউন্সিলত যিখিনি ৰিমেইনিং আমি গম পাওঁ যে আমাৰ আৰ্টছৰ ইকনমিক্সৰ পৰীক্ষাৰ পেপাৰ লিক হ'ল, মেথছৰ পেপাৰ লিক হ'ল, আৰু এই লিক হোৱাৰ লগত যিহেতু ষ্টুডেণ্টসকলৰ কোনো ধৰণৰ দুখ নাই, ষ্টুডেণ্টৰ কোনো ধৰণৰ ইয়াত ৰোলে নাই, কাৰণ যিহেতু ষ্টুডেণ্টসকলে যিয়ে নহওক, পাছ কৰক বা ফেইল কৰক বা যিয়ে নকৰক, তেওঁলোকে এক্সামটো দিম বুলি আহিছে, তেওঁলোকৰ গাত কোনো ধৰণৰ দুখ নাই। দুখ হৈছে এইখিনি মানুহৰ, যোনখিনি মানে মাজৰ যোনখিনি মানুহ থাকিব, সেইখিনিয়ে কি হয়, কি স্বাৰ্থত কি মগজত কি খেলালে নাজানো, সেই মগজত কিছুমান অদৰকাৰী চিন্তাৰ পৰা এই ধৰণৰ মানে অশুভনীয় কাম কিছুমান হবলৈ পালে। মই তোমালোকৰ ষ্টুডেণ্ট, তোমালোকৰ ছাপোৰ্টত মই থিয় হৈছো, সদায় তোমালোকৰ ছাপোৰ্টতে মই থিয় হৈ থাকিম। তোমালোকে বৰ্ডলে হওক, শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালে হওক, তোমালোকে টুইট কৰা যে এক্সামটো যাতে কেনচেল হওক। কাৰণ কেলে বিহুৰ পিছত আকৌ ৰি এক্সাম পতাটো কোনো ধৰণৰ যুক্তিকৰ কথা নাহিলে, কাৰণ বিহুৰ পিছতেই তোমাৰ কি হ'ব, ইলেকশ্যন ষ্টাৰ্ট হ'ব। এতিয়া ইলেকশ্যনতটো আমি ধৰি পেলাই আমি যিমানখিনি মানুহ আছো, আমিতো ইলেকশ্যনতে ব্যস্ত হৈ থাকিম। গতিকে ইয়াত এক্সাম পাতিবলৈ মানুহৰ অভাৱ পৰিব। গতিকে তোমাৰ মেইন কথা হ'ল কি, এক্সামটো ইয়াত যোনখিনি কথা কৈছে এতিয়াও ফাইনেল ডিচিশ্যন হোৱা নাই, যদিও মানে কৈছে যে এইখিনি ঘটনা বহুতে বিৰোধ কৰিছে এই ঘটনাটো লৈ, যে পৰীক্ষাৰ পিছত এই পাৰ্টিকুলাৰ এক্সাম কেইটা AI, ফৰেন লেংগুৱেজ আৰু ফাইনেন্সিয়েল লিটাৰেচাৰ এইকেইটাৰ ওপৰত পৰীক্ষা পাতিব বুলি কৈছে। কিন্তু এই অভাৰঅল গোটেইখিনি পৰীক্ষা যিহেতু কেনচেল হ'ল বুলি অলৰেডি নটিফিকেশ্যন এখন আহিলে, তোমালোকে গম পালা যে অল এক্সামছ আৰ কেনচেল ফ্ৰম 24 মাৰ্চ টু দা 29 মাৰ্চ। গতিকে ইয়াৰ পিছত বিহুৰ পিছত আকৌ ষ্টুডেণ্টখিনিক ৰখাই লৈ পেলাই পৰীক্ষা পতাৰ কোনো ধৰণৰ যুক্তিকৰ নাথাকে। মই তোমালোকৰ লগত আছো, তোমালোকে ডাইৰেক্ট টুইট কৰা, ময়ো টুইট কৰিম, আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক, আমি টুইট কৰিব লাগিব চবেই মিলি পেলাই যে আমাৰ ক্লাছ 11ৰ এক্সামটো কেনচেল কৰিব লাগে। কেনচেল কৰাৰ উপৰিও কি কৰিব লাগিব, কাৰণ চোৱা, যদি বিহুৰ পিছত এক্সাম পাতে, ৰিজাল্ট দিয়ালে মে লাষ্ট পাবগে, তেতিয়াহ'লে ক্লাছ 12ৰ এক্সাম ক্লাছ 12ৰ সেশন কেতিয়া ষ্টাৰ্ট হ'ব, সেইটো মানে অসম্ভৱ কিছুমান অনৰ্থকৰ কথা কিছুমান ইয়াত কোৱা হৈছে। গতিকে তোমালোকে ইমান চিন্তা কৰিব নালাগে। যোনখিনি কথা কৈছে ফাইনেলি, মই এটা ভিডিঅ'ত কৈছিলো যে আটাইখিনি ষ্টুডেণ্টে প্ৰমোট কৰি দিব বুলি কৈছিলো মই, আৰু ফাইনেলি সেইটোৱে হ'বগে। তোমালোকে চাই থাকা, ধৈৰ্য ধৰা, যে তোমালোক প্ৰতিজন ষ্টুডেণ্টকে ক্লাছ 11ৰ পৰা আৰ্টছ, চায়েন্স, কমাৰ্চ প্ৰতিজন ষ্টুডেণ্টকে ক্লাছ 11ৰ পৰা ক্লাছ 12লৈ প্ৰমোট কৰাই দিব। যোনখিনি নাটক কৰিছে যে AI, ফৰেন লেংগুৱেজ আৰু ফাইনেন্সিয়েল লিটাৰেচাৰৰ ওপৰত যিহেতু পৰীক্ষা পতাৰ কথা কৈছে পৰীক্ষা বিহুৰ পিছত, সেইখিনিও পাতিব নোৱাৰে। তোমালোকে টুইট কৰা, যিমান পাৰা প্ৰটেষ্ট কৰা, কাৰণ কেলে সেইটো তোমাৰ গাত দুখ নহয়। তুমি এজন ষ্টুডেণ্ট হয়, তুমি এটা পৰীক্ষা দিবলৈ গৈ আছা, পাৰা নোৱাৰা, ফেইল কৰা, পাছ কৰা, সেইটো তোমাৰ কথা। কিন্তু তোমালোকেতো এনেকুৱা ধৰণৰ ঘটনা হ'ব বুলি ভবা নাই। তোমালোকেতো পৰীক্ষাটো দিম বুলিয়ে গৈছিলা, কিন্তু তোমালোকৰ গাতটো দুখ নহয়। তোমালোকে কিয় চাৰ্ভাইভ কৰিব লাগে? তোমালোকেতো চাৰ্ভাইভ কৰিব নোৱাৰা। মই আছো তোমালোকৰ লগত, ঠিক আছে। তোমালোকে টুইট কৰা, পৰীক্ষা কেনচেল কৰিব লাগে, চব ষ্টুডেণ্টকে 12লৈ প্ৰমোট কৰিব লাগে, সেইটোৱে মই বিচাৰো। মই সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া বা শিক্ষামন্ত্ৰী ডাঙৰীয়া মই সেইটোৱে আহ্বান জনাম, ঠিক আছে। সকলোৱে বিৰোধিতা কৰিছে এই ঘটনাটোক লৈ পেলাই, আৰু তোমালোকে চাই থাকিবা, মই যোনখিনি কথা কৈছো সেইখিনিয়ে হ'বগে আল্টিমেটলি গৈ পেলাই। সকলো ষ্টুডেণ্টকে আল্টিমেটলি পৰীক্ষা পাতক নাপাতক সেইটো ছেকেণ্ডেৰী মেটাৰ, কিন্তু প্ৰতিজন ষ্টুডেণ্টকে প্ৰমোট কৰাটো সেইটো কৰিবই। সেইটো তোমালোকে লিখি ৰাখা, প্ৰতিজন ষ্টুডেণ্টকে ক্লাছ 11ৰ পৰা ক্লাছ 12লৈ প্ৰমোট কৰিব। সেইখিনি কথা মই কলো যে এটা ইনফৰমেশ্যন দিলে, কিন্তু সেই ইনফৰমেশ্যনটো এতিয়াও 100% ট্ৰু হোৱা নাই। বহুতে কৈ আছে যে এইটো পাতিব বুলি, নাপাতে, চিন্তা কৰিব নালাগে, এতিয়াও 100% ডিচাইড হোৱা নাই। কাইলৈ আৰু এখন আমাৰ এখন মিটিং আছে, কাইলৈ আমাৰ কলেজত আৰু এখন মিটিং হ'ব। সেই মিটিঙত লৈ পেলাই আমাৰ আলোচনা হ'ব, গাৰ্জেন ষ্টুডেণ্ট লৈ পেলাই আলোচনা হ'ব যে পৰীক্ষাটো পাতিব লাগে নে নালাগে। কাৰণ অবভিয়াছলি পৰীক্ষাটো এতিয়া পাতিব নালাগে, কাৰণ কণ্টিনিউটি বুলি এটা কথা আছে, ঠিক আছে। যিকোনো এটা এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন হোৱাটো এটা মাইণ্ড ছেট লাগে মানুহৰ, ঠিক আছে। এক্সাম কোনো ধৰণৰ
বজাৰত কিনা বস্তু নহয় যে এক্সাম আহিলে যেতিয়া মন যায় তেতিয়া পাতি দিলো, তেনেকুৱা কোনো কথা নহয়। এক্সাম এটা দিবৰ কাৰণে প্ৰতিজন ষ্টুডেণ্টৰ এটা মাইণ্ডছেট এটা থাকে, আৰু সেই মাইণ্ডছেটটো কেনেবাকে যদি ব্ৰেক হৈ যায় তেতিয়া পিছত আকৌ সেই মাইণ্ডছেটটো ৰিকভাৰ কৰিবৰ কাৰণে প্ৰতিজন ষ্টুডেণ্টৰ ক্ষেত্ৰত প্ৰব্লেম হয়। সেইটো হ'বই, আমিও ষ্টুডেণ্ট আছিলো এসময়ত, তেওঁলোকে ডাঙৰ ডাঙৰ বিষয়াসকলে এসময়ত তেওঁলোকো ষ্টুডেণ্ট আছিলে, তেওঁলোকৰ সেই কথাটো বুজি পায়। মই ষ্টুডেণ্টৰ লগত আছো, তোমালোকে চিন্তা কৰিব নালাগে, পৰীক্ষা নাপাতে, টুইট কৰা, যিমান পাৰা টুইট কৰা, এক্সাম যাতে কেনচেল কৰিব লাগে। বিহুৰ পিছত এক্সাম কেনচেল হ'ব, কাৰণ বিহুৰ পিছত এক্সাম তোমাৰ ইলেকশ্যনো আহি আছে, গতিকে ইলেকশ্যন এৰি পেলাই তেনেকে পৰীক্ষা পাতি নুফুৰে, কাৰণ মানুহৰ অভাৱ হ'ব। গতিকে আল্টিমেটলি তোমালোকক চব ষ্টুডেণ্টকে প্ৰমোট কৰি দিব, সেইটো মই কৈছো, সেইটো কথা তোমালোকে মনত ৰাখা, সেইটো কৰিবই। আৰু যিমান পাৰা তোমালোকে টুইট কৰা শিক্ষামন্ত্ৰী মহোদয়লৈ। তো চবৰে ভাল হওক, আশা কৰো চবৰে ভাল হওক, প্ৰাৰ্থনা কৰিছো ভগৱানৰ ওচৰত চবৰে ভাল হওক। ঠিক আছে, পঢ়ি থাকা, জয় আই অসম।